এতিয়া ব্ৰেকফাষ্ট কৰো আৰু ব্ৰেকফাষ্টত আজি বনালো এয়া ৰুটি আৰু অমলেট আৰু লগতে ৰঙা চাহ। এতিয়া তামান্না আৰু মই একেলগে খাও। খাবা না তামান্না? খাবা? নুখোৱা? আৰু মিষ্টাৰ অফিচত গ'ল, লগতে অকমান বজাৰ কৰি দি থৈ গ'ল লাঞ্চৰ কাৰণে। আৰু লাঞ্চত কি বনাও আপোনালোককো দেখুৱাম। আৰু আজিৰ দিনটোৰ ব্লগটো এয়া মৰ্নিং ব্ৰেকফাষ্টেৰে আৰম্ভ কৰিছো। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশনটো অন কৰি ল'ব। মই আৰু তামান্নাই ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া পাকঘৰত আহিছোহি। বহুত কাম আছে। এয়া তামান্নাও আহিছে মোৰ লগত। চাও দেখাই দিয়া অলপ। পুতলা দেখাবা? এইয়া পুতলা দেখাব। তুমিও তো এটা পুতলা হয়। আৰু ব্ৰেকফাষ্ট কৰাৰ পিছততো ইয়াতে বাচন বহুত আছে, ধুব লাগিব এইবিলাক। আৰু লগতে দুপৰীয়াৰ কাৰণে এয়া লোকেল চিকেন আনি থৈ গৈছে হাজবেণ্ডে। এইখিনি ইয়াতে এতিয়া চাফা কৰিব লাগিব, ধুব লাগিব ভালকে। তাৰপিছত মছলাখিনি ৰেডি কৰিব আছে। ঢেৰ কাম আছে, কৰি থাকিম আৰু লগতে আপোনালোককো দিনটোৰ ব্লগটো দেখুৱাম। নাৰ্গিছ আছে, এইটো আমাৰ নাৰ্গিছ আছে। তুমি কি খাবা? কি বনাম? পিঠা। ঠিক আছে বলক, আমি এতিয়া চিকেনখিনি ৰেডি কৰো। আৰু এয়া চিকেন দেখুৱাই আছো। এয়া চিকেনখিনি ঢালিলো আৰু দেখিছে এইবিলাক কাটি অনা হয় দোকানৰ পৰা। এনেকুৱা লেতেৰা থাকে কিছুমান, ধুব লাগিব ভালকে, ধুই চাফা কৰি। তাৰপিছত বাকীখিনি কামলৈ আগবাঢ়ো আৰু আপোনালোককো থুলমূলকে অলপ দেখুৱাম ৰেচিপিটো। লোকেল চিকেন কেনেকে বনোৱা হয় আমাৰ ঘৰত আৰু মই কেনেকে বনাও। বলক আমি বনাই থাকো। একচুৱেলি ৰাতিৰ পৰা কাম আৰম্ভ কৰিলে কামবিলাক শেষ নহয়ে, এটা নহয় এটা ওলাই থাকে। উঠিটো প্ৰথমতে যি দৈনন্দিন কাম থাকে এইখিনি কৰাৰ পিছত ব্ৰেকফাষ্ট, তাৰপিছত মিষ্টাৰক অফিচত পঠাব লাগে। অফিচত যোৱাৰ পিছত আকৌ বাচনবোৰ লেতেৰা হৈছে, সেইবোৰ ধুওঁ। তোমাৰ পুতলাটো উঠাই লোৱা। তাৰপিছত আমাৰ তামান্নাকো গা ধুৱাই দিব লাগিব, ময়ো গা ধুব আছে। তাৰপিছত আমাৰ লাঞ্চ ৰেডি কৰিব লাগিব। ক'ত তামান্না চাওঁ? মই এতিয়া বৰ্তমান বাচন কৰি আছো, লগতে আপোনালোকক ভিডিঅ'টো অলপ কৰি দেখুৱাই আছো। আৰু মোবাইলত কৰিছো যিহেতু মোবাইলটো তলফালে মই দিব পৰা নাই। তোমাক দেখা নাই, দেখা নাই। অলপ দূৰত যোৱাচোন, দূৰত যোৱা, আৰু যোৱা আৰু যোৱা। এই দেখা পাইছে। তুমি কি কবা? নাজানা? তুমি ৰাতিপুৱা কি খালা কৈ দিয়াচোন। পিঠা খালা। আৰু যে তোমাৰ কালি বিস্কুট আনিছে, এইবিলাক কোনে খাব? তুমি খাবা? তোমাক নিদো বুলি ভাবিছো, মই খাই দিও। তুমি খাবা? আৰু যে তোমাক নানি ফোন কৰিছে, পাইনাপেল খাব যাব দিছে, যাবা? তামান্নাৰ নানি ফোন কৰিছিলে, ঘৰত আনাৰস আৰু মাটি কঁঠাল, আনাৰস আৰু কঁঠাল আনিছে। যিটো মাটি কঁঠালটো আনাৰসকে কোৱা হয়। তাই ভিডিঅ' কল কৰি চাইছে, এতিয়া কৈ আছে যাব। নাখায় কিন্তু যাবৰ কাৰণে তাই এক্সাইটেড হৈ আছে। এতিয়া মই যাব নোৱাৰো যিহেতু কাম আছে বহুত, নাযাওঁ এতিয়া। বেছি দূৰ নহয়, ওচৰতে হয়। আগৰ ব্লগতো আপোনালোকক দেখুৱাইছোৱে মই। আৰু এতিয়া লকডাউন যিহেতু আৰু কৰোণাৰ কাৰণে ফুৰিব যোৱা নহয়। আগতে ওলাই গৈছিলো, ঘৰত থাকি থাকি এতিয়া ভাল নলগা হৈছে। আৰু ভিডিঅ' বহুত দিন হ'ল দিয়া নাই, বাহিৰত ওলাই যোৱা নহয় যিহেতু, সেইটো কাৰণে ভিডিঅ' বনোৱা নহয়। তথাপিও এতিয়া ভাবিছো যিমান পাৰো ঘৰতে থাকি ব্লগ নাইবা কিবা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আপোনালোকেও চাব ভিডিঅ'বোৰ, যদি ভাল লাগে জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তামান্নাই চলা ভাল দেখা নাই তোমাৰ? তুমি দূৰত গ'লে তোমাক দেখা পাব। পাইছে? তুমি জনী জনীটো কৈ দিয়াচোন। তুমি জনী জনীটো কোৱাচোন।
নোকোৱা দেখাই দিম তোমাক দেখাই দিম তোমাক চাই কি কৰিব দুষ্ট ছোৱালী এয়া চিকেনখিনি হৈ আছে এইখিনি অলপ ফ্ৰাই কৰি লৈছোঁ এইদৰে পানী এড কৰা নাই আৰু মই এই লোকেল চিকেনৰ ৰেচিপি এটা আপোনালোকলৈ বুলি আগবঢ়াম নেক্সট ভিডিঅ' মই এই চিকেন ৰেচিপিটোৱে দিম আৰু এতিয়া বাহিৰত অলপ ওলাই যাওঁ যিহেতু ভাতকেৰেলা গছ ৰোৱা হৈছিল আমাৰ বাহিৰত আৰু তাতে বহুত ভাতকেৰেলা লাগি আছে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু এয়া দেখিছে আমাৰ খেতিয়ক দাদাই ধুনীয়াকৈ ভাতকেৰেলাবোৰ ছিঙিছে বিচাৰিয়ে নাপায় আপোনালোকেও চাওক কিমান লাগিছে আৰু বহুত ভাতকেৰেলা তলতে থাকি গ'ল দেখাই নাপালোঁ সেইটো কাৰণে বেছি পুৰঠ হৈ গ'ল বেছি পুৰঠ হ'লে মোৰ ভাল নালাগে অকণমান কোমল থাকিলে ভাল লাগে খাই গুটিটো কোমল থাকিলে মই খাই ভাল পাওঁ আৰু প্ৰায় 1 কেজিমান চাগে আমাৰ হৈছে ভাতকেৰেলা ঘৰত খাবলৈ যথেষ্ট হয় কিন্তু ইমানটো খাব নোৱাৰোঁ ওচৰ চুবুৰীয়াক অলপমান ভগাই দিছোঁ আৰু আমিও কেইটামান ৰাখিলোঁ ঘৰৰ বস্তু যিহেতু ভালকে কান্দা ভিডিওটো কৰি দিও তোমাক আমার নার্গিসে কান্দিছে কিয় কান্দিছা কোৱা 1 কেজি হ'ব এটো লগাতা নালাগে যাব জুক আছে কেটা আছে হিসাব কৰাচোন 6 কোনে কব 6 নুকুৱা কিয় আৰু এয়া বজাৰৰ পৰা আনা জাম এতিয়া জামৰ পিটিকা বনাব আমাৰ মিষ্টাৰে মই আগতে এনেকৈ পিটিকা বনাই খোৱা নাই মই নিমখেৰে খানি খাওঁ কিন্তু এইদৰে বোলে পিয়াজ দিলে বোলে ভাল লাগে সেইটো কাৰণে পিয়াজ জলকীয়া আৰু নিমখ অকমান খানি এইদৰে বনাই মোক খুৱাব আজি কেনেকুৱা লাগে নাজানো আপোনালোকে যদি খাই জনাব কমেন্ট বক্সত মাইনাই নাখালে জ্বলা আছিল যেহেতু তাক দিয়া নাই আৰু এনেও তাই জাম নাখায় খাই বেয়া লগা নাই ভালে লাগিছে অলপ বেলেগকে খালো আৰু
দৰে কিবা খাই ভাল লাগিছে বহুত দিন পিছত খাই আছো লোকেল মুৰ্গী ইমান দাম বাঢ়িছে 550 টকা কেজি ইয়াতে আনিব মন নাযায় আৰু নে কি কয় আপোনালোকে মাজে মাজে আনো আৰু এইটো লেগ পিচটো লৈছো খোৱা ষ্টাৰ্ট কৰো এতিয়া আমি খাই লওঁ আৰু আপোনালোকেও লোকেল মুৰ্গী খাই কেনেকুৱা পায় তাৰ চেনেলত কমেণ্ট কৰি জনাওক তাৰ ভিডিঅ' মাজে মাজে বনাই আৰু কেতিয়াবা টাইম পালে যদি ভাল লাগে সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰক যিমান পাৰে ইমান নাৰ্গিছ আছে বুলি কোৱা তাই কথা কি কয় দে আমি খাই থাকোঁ আৰু বাকী আমাৰ চেনেল অনাৰে কিবা কয় যদি ক'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ৰেচিপিটো আগবঢ়াই আছো বেলেগকে আজিতো এইটো ব্লগ আছিলে আৰু ৰেচিপিটো মই এক্সট্ৰাকে দি আছো সেইটোও চাব চিকেনটো কেনেকৈ বনাইছো যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্টো কৰিব ভাত খাই কওকচোন আৰু আছেনে নাই আছে